নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। অঞ্চলৰ সম্প্ৰচাৰিত হৈ থকা অলকা ৰাগিনী ধাৰাবাহিকখনৰ ক্ৰমবৰ্ধমান মুকলি হৈছে। আপোনালোকে যদি অলকা ৰাগিনী ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। অলকা ৰাগিনী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত দেখিবলৈ পাব, ৰাগে চিধাৰ্থে ভাল পোৱা ছোৱালীজনী একেলগে দেখা পায়। ৰাগ আচৰিত হৈ পৰিব আৰু ৰাগে ইহঁতৰ তাৰমানে ব্ৰেকআপ হোৱাই নাই, ইহঁতে নিশ্চয় ৰাগিনীৰ লগত কিবা খেল খেলিব বুলি ৰাগে চিন্তা কৰিব আৰু ৰাগে মায়াক লগ ধৰি তুমি বাৰু তেহেঁতে ভাল পোৱা ছোৱালীজনীক লগ পাইছিলা নেকি বুলি মায়াক সুধিব, আৰু তেতিয়া মায়াই মই লগ পাইছিলো, কিন্তু সিহঁতৰ মাজত সম্পৰ্ক আছে নে নাই সেইটো নাজানো বুলি ৰাগৰ আগত কোৱা ৰাগে তেনেহ'লে সেইটো নুসুধিলে কিয় বুলি মায়াক গালি পৰা দেখিবলৈ পাব। আনফালে আজিৰ খণ্ডত মানৱেন্দ্ৰ বৰঠাকুৰে দত্তক লগ ধৰিবলৈ দত্তহঁতৰ ঘৰলৈ অহাত দত্তৰ মনটো বহুত ভাল লাগিব। এইবাৰ মানৱেন্দ্ৰ বৰঠাকুৰে চন্দ্ৰজা দত্তৰ লগ লাগি মানৱেন্দ্ৰ বৰঠাকুৰক ধ্বংস কৰাৰ চিন্তা কৰিছে। এই সকলোবোৰ কথা গম পালে নেকি দেখিবলৈ পাব অলকা ৰাগিনী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আজিৰ খণ্ডটিত চিদ্ধাৰ্থে ভাল পোৱা ছোৱালীজনীক মই ৰাগিনীক বিয়া কৰাও নে নকৰাও, তাই বা তাতে কি আহে যে তাই আমাৰ লগত কিয় এনেকৈ লাগি আছে বুলি ভাল পোৱা ছোৱালীজনীক সোধা দেখিবলৈ পাব। যদিহে আপোনালোকে অলকা ৰাগিনী ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।